মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয় বানেকুছিৰ নৱাগত আদৰণি সভা সম্পন্ন। ঐতিহ্যমণ্ডিত মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয় বানেকুছিৰ নৱাগত আদৰণি সভা সম্পন্ন। এই ৰাতিপুৱাৰে পৰা গছপুলি ৰোপণ, সম্বৰ্ধনা অনুষ্ঠান, নৱাগত আদৰণি ভাষণ, নৃত্য আদি বিভিন্ন কাৰ্যসূচী থাকে। লগতে অনুষ্ঠানটি সফলভাৱে ৰূপায়ণ কৰি বিদ্যালয়ৰ ফালৰ পৰা অনুৰোধ যে ভৱিষ্যতে এই বিদ্যালয়ৰ সুনাম কঢ়িয়াই অনাৰ লগতে নিজেও এজন সুনাগৰিক হৈ দেশক আগুৱাই নিয়াৰ চিন্তা কৰে যাতে। উক্ত অনুষ্ঠানত সংগীত শিল্পী হিচাপে উপস্থিত থাকে বিশিষ্ট কণ্ঠশিল্পী ভূপেন তামুলী আৰু কাজল বৰুৱা। আজি মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয় বানেকুছি 2024 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত নামভৰ্তি কৰিলে তেওঁলোকক আমি আজি নৱাগত আদৰণি সভাৰ জৰিয়তে আদৰি ল'লোঁ আৰু ইয়াত তেওঁলোকলৈ আমি এটা মেছেজ দিছোঁ যাতে তেওঁলোকে আমাৰ এই অনুষ্ঠানটোত আহি ভৱিষ্যতে এই বিদ্যালয়খনৰ সুনাম কঢ়িয়াই আনিব পাৰে আৰু তেওঁলোক নিজেও এজন সুনাগৰিক হিচাপে গঢ়ি উঠিব পাৰে। তেনেকুৱা এটা আদৰ্শ আজিৰ সভাখনৰ জৰিয়তে তেওঁলোকে পাওক বুলি বা তেনেকুৱা এটা নীতি শিক্ষা পাওক বুলি আমাৰ যিবিলাক বিশিষ্ট বক্তা আমি আমন্ত্ৰণ কৰি আনিছোঁ তেখেতসকলৰ ভাষণৰ জৰিয়তে তেওঁলোকে পাব আৰু তেওঁলোকে সেইবিলাক শিক্ষা গ্ৰহণ কৰি আমাৰ এই অনুষ্ঠানখনলৈ ভৱিষ্যতে সুনাম আৰু যাতে গৌৰৱ কঢ়িয়াই আনিব পাৰে আৰু এজন সুনাগৰিক হিচাপে গঢ় লৈ উঠিব পাৰে এই বিদ্যালয়ত, তাকে আমি তেওঁলোকৰ ওচৰত কামনা কৰিছোঁ। আজি আমাৰ সভাত আমাৰ বিদ্যালয়ৰ প্ৰিন্সিপালৰ লগতে গোটেই শিক্ষকবৃন্দ লগতে আমাৰ এই বিদ্যালয় যিখন পৰিচালনা সমিতি আছে পৰিচালনা সমিতিৰ সভাপতি উপসভাপতি লগতে যিবিলাক সদস্য আছে আটাইকেইজনে ইয়াত উপস্থিত হৈছে। তাৰোপৰি আৰু আমাৰ আমন্ত্ৰিত কেইজন সদস্য আছে তেওঁলোকৰ ইয়াত আহি উপস্থিত হৈ আমাৰ আজিৰ আদৰণি সভাখন সাফল্যমণ্ডিত কৰি তুলিছে। সংগীত শিল্পী হিচাপে আমি ইয়াত বিশিষ্ট সংগীত শিল্পী আমি আমন্ত্ৰণ কৰি আনিছোঁ। তেখেত শ্ৰী ভূপেন তামুলী কণ্ঠশিল্পী আৰু শ্ৰী কাজল বৰুৱা দুয়োজনে সুন্দৰ গীত পৰিৱেশন কৰি ছাত্ৰ ছাত্ৰীসকলৰ মন প্ৰাণ পুলকিত কৰি তোলে আৰু আপ্লুত কৰে। নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট, নিউজ 24 অসম।